গাইজ গুড মৰ্নিং। যিহেতু আপোনালোকৰ দিনক দিনে মানে চাকৰি ল'বলৈ কষ্ট হৈ আহি আছে, যিহেতু আপোনালোকৰ অগ্নিবীৰত 50% ৰিজাৰ্ভেশ্যন হ'ব নেকি বহুতে কমেণ্ট কৰি আছে। বহুতৰ মানে এতিয়া মনত ডাউট হৈ আছে যে অগ্নিবীৰত আপোনালোকৰ 50% ৰিজাৰ্ভেশ্যন হ'ব নেকি অসম পুলিচৰ ক্ষেত্ৰত। যিহেতু অলপ দিন পিছতে আকৌ নিউ ভেকেঞ্চি এড হোৱাৰ কথা আছে, তো তাৰ সেইখিনি ভেকেঞ্চিৰ লগত 50% এড হ'ব নেকি, বা এইখিনি যিখিনি ভেকেঞ্চি আছে ইয়াত এড হ'ব নহ'ব, না নতুন ভেকেঞ্চি আহিলে এড হ'ব নেকি, বহুতৰ মানে কনফিউজন হৈ আছে। চ' তাৰ ওপৰত এইটো ভিডিঅ' বনোৱা হৈছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, গম পাব। প্ৰথম কথাটো হ'ল যে গাইজ অগ্নিবীৰত 50% ৰিজাৰ্ভেশ্যন কেতিয়াও নহয়। আপোনালোকক মই এই কথাটো জনাই দিওঁ, কিমান পাৰ্চেণ্ট হ'ব আৰু কেতিয়া হ'ব এইখিনিও জনাই আছোঁ। তাৰ আগতে কথা এটা জনালোঁ, আপোনালোকৰ যিখিনি এতিয়া ভেকেঞ্চি ওলাইছে এইখিনি ভেকেঞ্চিত বহুতখিনি আপোনালোকে সুবিধা পাই আছে। পিছলৈ আৰু ৰিজাৰ্ভেশ্যন হ'বলৈ গৈ আছে গাইজ, এইটো কথা মনত ৰাখিব। আপোনালোকৰ যিখিনি ভেকেঞ্চি আছে প্ৰত্যেক বছৰে মানে আপোনালোকৰ কিবা এটা নহয় কিবা এটা টান হৈ আহি আছে। আগৰ ইণ্টাৰভিউত যেনেকৈ ৰিজাৰ্ভেশ্যন ইমান নাছিল, তেনেকৈ এতিয়া যিবিলাক নতুন নতুন ইণ্টাৰভিউ আছে ৰিজাৰ্ভেশ্যন বাঢ়ি গৈ আছে। আকৌ এতিয়া অগ্নিবীৰলৈও ৰিজাৰ্ভেশ্যন বাঢ়িবলৈ গৈ আছে। চ' সেইবাবে আপোনালোকে যিখিনি এতিয়া নতুন ভেকেঞ্চি যিখিনি ভেকেঞ্চি আছে এইখিনি ভেকেঞ্চিত 100% প্ৰিপেৰেশ্যন দিয়ক। কিন্তু নহ'লে গাইজ পিছত চাকৰি ল'বলৈ আপোনালোকৰ কাৰণে বহুত কষ্ট হৈ পৰিব। প্ৰথম কথাটো হ'ল যে অগ্নিবীৰত আপোনালোকৰ বৰ্তমানলৈকে অফিচিয়েলি কোনো হেৰি হোৱা নাই, মানে অগ্নিবীৰৰ ৰিজাৰ্ভেশ্যন দিয়াৰ কথা আসাম গভৰ্ণমেণ্টৰ ক্ষেত্ৰত। যদি আপোনালোকে ৰিজাৰ্ভেশ্যন দিয়ে এইখিনি পষ্টত এতিয়ালৈকে বৰ্তমানলৈকে দিয়া নাই, কিন্তু ভেকেঞ্চি এড কৰিলে হয়তো দিবও পাৰে নিদিবও পাৰে, কোনো মানে গেৰেণ্টি নাই। কিন্তু এড কৰাটো যে গেৰেণ্টি, আপোনালোকৰ অগ্নিবীৰত 50% নহয় 20% হ'লেও আপোনালোকৰ ভেকেঞ্চি এড কৰিব পাৰে, গম পাইছে নহয়। যিহেতু আপোনালোকৰ CM ছাৰে কৈ দিছে 2020 চনৰ হেৰিতে কৈ দিছে যে আপোনালোকৰ অগ্নিবীৰত যিখিনি জৱান থাকিব, জৱানখিনি আৰ্মি প্লাছ পুলিচ ট্ৰেইনিং থাকিব, বহুত ভাল হ'ব। আৰু মামাই মানে তেনেকৈ ৰিজাৰ্ভেশ্যন ৰখাৰ কথা কৈছে, গম পাইছে নহয়। সেইটো কাৰণে অগ্নিবীৰত ৰিজাৰ্ভেশ্যন হ'ব। যিহেতু এইখিনি পষ্টত ৰিজাৰ্ভেশ্যন নাই এতিয়ালৈকে বৰ্তমানলৈ, কিন্তু আপোনালোকৰ চেণ্ট্ৰেলত যিখিনি আছে SSC হওক, ৰেলৱে হওক, আপোনালোকৰ দিল্লী পুলিচ হওক, CRSF CRPF, তেনেকুৱা আপোনালোকৰ সকলোখিনিতে বৰ্তমানলৈকে ৰিজাৰ্ভেশ্যন ছিষ্টেম চলি গৈছে। যিটো আপোনালোকৰ অগ্নিবীৰৰ অগ্নিবীৰৰ স্কিমটো আছে, যিটো তাত ৰিজাৰ্ভেশ্যন চলি গৈছে বৰ্তমান। আপোনালোকৰ যিহেতু আপোনালোকৰ CRPFত 50%, BSFত 50%, ৰেলৱেত 10%, তাৰপিছত আপোনালোকৰ CRSFত 10%, তাৰপিছত দিল্লী পুলিচত আপোনালোকৰ 20%। আপোনালোকে ওপৰত চাই লওক, তেনেকুৱা মানে ৰিজাৰ্ভেশ্যন আছে। আপোনালোকে নিজে ভাবি চাওক, CRPFত 50% দিছে, বা আপোনালোকৰ যিখিনি আছে সেইখিনিত আপোনালোকৰ 50% দিছে, কিন্তু আপোনালোকৰ দিল্লী পুলিচত 20% দিছে। বৰ্তমানলৈকে ষ্টেট পুলিচৰ কোনো উল্লেখ হোৱা নাই। ষ্টেট পুলিচতো আপোনালোকক কেতিয়াও 50% নিদিয়ে, এইটো কথা মনত ৰাখিব। হয় 20% দিব পাৰে, বা 20% বা 10% অগ্নিবীৰৰ কাৰণে ৰিজাৰ্ভেশ্যন দিব পাৰে, কিন্তু আপোনালোকে 50% বুলি কোনে উলিয়াইছে এইটো কথা নাজানো, কিন্তু এইটো সম্পূৰ্ণ মিছা কথা। কেতিয়াও আপোনালোকৰ অগ্নিবীৰৰ কাৰণে 50% ৰিজাৰ্ভেশ্যন নহয় অসম পুলিচৰ ক্ষেত্ৰত বা অসম ফৰেষ্টৰ ক্ষেত্ৰত, এইটো কথা গাইজ মনত ৰাখিব। আৰু তাৰ আগতে আপোনালোকক এটা কথা জনাই দিওঁ, মামাই যিখিনি আপোনালোকৰ নিউজ দিছিলে 2018 চনত, আপোনালোকে মামাই কি কৈছিলে এইখিনি শুনি লওক। আৰু ভেকেঞ্চিখিনিতো আপোনালোকে দেখিলে ক'ত কিমান এনেকুৱা এতিয়া খাই আছে বৰ্তমান, কিন্তু ষ্টেটৰ ক্ষেত্ৰত অহা নাই। ষ্টেটৰ ক্ষেত্ৰত যোনদিনাখন আহিব তেতিয়া মানে বহুত প্ৰব্লেম হয়। আপোনালোকে প্ৰথম এতিয়া মামা ভিডিঅ'টো চাই লওক। অগ্নিবীৰত 4 বছৰ আৰু অসম পুলিচত 30 বছৰ, গতিকে 35 বছৰ চাকৰি কৰিব। গতিকে এইটোতো বেটাৰ বস্তু হ'ল। একো ভাল ট্ৰেইনিং হৈ ল'ৰা 27 বছৰত উভতি আহিব, আৰামত আহি অসম পুলিচত কাম কৰিব, 60 বছৰলৈকে থাকিব। ইমান আমাৰ স্কিমটোতো মজা কৰি দিলোঁ, কাৰণ প্ৰথমতে আৰ্মিত যাব, আমি ট্ৰেইনিং দিব নালাগে। অসম পুলিচৰ ট্ৰেইনিঙৰ কোৱালিটিটো আৰ্মিৰ সমান নহয়। গাইজ এতিয়া আপোনালোকে মামা ভিডিঅ'টো চালে, মামা ভিডিঅ'টো চাই গম পালে অগ্নিবীৰৰ ৰিজাৰ্ভেশ্যন আহিব, কিন্তু বৰ্তমানলৈকে অহা নাই ষ্টেটৰ ক্ষেত্ৰত গাইজ, গম পাইছে নহয়। যোনদিনাখন আহিব কিন্তু বহুত প্ৰব্লেম হ'বলৈ গৈ আছে, যিহেতু ইহঁতখিনি যিখিনি অগ্নিবীৰ আছে এইখিনি অহা চান্স টাইম হৈ গৈছে। ত' যোনদিনাখন আপোনালোকৰ ভেকেঞ্চিত আপোনালোকৰ 20% বা 10% অগ্নিবীৰৰ কাৰণে ৰিজাৰ্ভেশ্যন দেখিব, তেতিয়া কিন্তু আপোনালোকৰ যি এতিয়া চাকৰি ল'বলৈ সহজ হৈ আছে তাতকৈ টান হ'বলৈ গৈ আছে। এইটো কথা গাইজ মই বাৰম্বাৰে আপোনালোকক কৈছোঁ, এইখিনি যিখিনি ভেকেঞ্চিটো যদি আপোনালোকে নল'লে কিন্তু চাকৰি ল'বলৈ বহুত কষ্ট বুলি আপোনালোকক মই আগতেও কৈ থৈছোঁ। সেইবাবে আপোনালোকে এইখিনি যিখিনি ভেকেঞ্চি আছে আপোনালোকে নিজৰ ফালৰ পৰা 100% মানে 100% দি ল'বলৈ চেষ্টা কৰক। যিহেতু এইখন গাঁৱৰ পৰাই আপোনালোকে এপইণ্টমেণ্ট দিব লাগিব। এখন খানাপাৰা গাঁৱত আপোনালোকে চাই লওক, এইখন গাঁৱৰ পৰাই আপোনালোকে এপইণ্টমেণ্ট দিব লাগিব, গম পাইছে নহয়। ত' গাইজ এতিয়া ইমান টেনশ্যন ল'বলগীয়া নাই। বৰ্তমানলৈকে আপোনালোকে এইখিনি যিখিনি প'ষ্ট আছে বৰ্তমানলৈকে কিন্তু অগ্নিবীৰৰ ৰিজাৰ্ভেশ্যন নাই, এইটো কথা বহুত ভাল হৈ আছে। কিন্তু যেতিয়া আপোনালোকৰ নিউ ভেকেঞ্চি আহে, বা প'ষ্ট এড হ'লেও নহ'ব পাৰে, কিন্তু নিউ ভেকেঞ্চি আহিলে যেতিয়া অগ্নিবীৰ এড হৈ যাব, কিন্তু আপোনালোকে তেতিয়া চাকৰি ল'বলৈ দুগুণ কষ্ট হৈ যাব। এতিয়া যিটো কম্পিটিশ্যন আছে, কম্পিটিশ্যনটো তাতকৈ বেছি কম্পিটিশ্যন হ'ব। সেইবাবে কৈছোঁ গাইজ, যিমানে সময় দিন বাঢ়ি গৈ আছে চাকৰি ল'বলৈ তিমান কষ্ট হৈ গৈ আছে। আৰু ইমানখিনি ভেকেঞ্চি যে আহিছে তাতকৈ কম ভেকেঞ্চি আহিব পিছলৈ, আপোনালোকে চাই থাকিব। যিহেতু ভেকেঞ্চি পাই ভৰ্তি হৈ গৈ আছে গাইজ, গম পাইছে নহয়। আৰু কম্পিটিশ্যন বেছি হ'ব, ভেকেঞ্চি কম আহিব, তেনেকৈ আপোনালোকৰ ৰিক্ৰুটমেণ্ট প্ৰচেছবিলাক চলিবলৈ গৈ আছে। আৰু এই ভেকেঞ্চিটো যদি আপোনালোকে নলয়
পিছত আৰু কিমান কষ্ট কৰিবলৈ আপোনালোকে মনত ৰাখিব খালি এইটো কথা মই কোৱা কথাটো সেইবাবে কৈছোঁ গাইছ এইখিনি যিখিনি ভেকেঞ্চি আছে আপোনালোকে যিমান পাৰে দেহে পানে অলপ দিন ৰখি হ'লেও ইণ্টাৰভিউটো হোৱাটো হ'বই 2 দিন দেৰি হ'ব বেছি দিনো দেৰি নহয় আপোনালোকে এবছৰো দেৰি নহয় আপোনালোকে ছমাহো দেৰি নহয় আপোনালোকে ইণ্টাৰভিউ হ'বলৈ গৈ আছে কিন্তু আপোনালোকে এইকেইদিন নিজৰ মেণ্টেলি ষ্ট্ৰং কৰি চাকৰিটো ল'বলৈ চেষ্টা কৰক মই তাকে কৈ আছোঁ চ' ইমানখিনিয়ে কথা আপোনালোকে চিন্তা কৰিব নালাগে এইখিনি ভেকেঞ্চিৰ নিচিনা সুবিধা নাই বুলি আপোনালোকে ভাবি লওক নেক্সট যি ভেকেঞ্চি আহিবলৈ গৈ আছে তাত কিন্তু আপোনালোকৰ বহুত টাফ হ'বলৈ গৈ আছে চ' সেইবাবে মই কৈ আছোঁ এতিয়া আপোনালোকে মই কোৱা যিবিলাক বস্তু কৈছিলোঁ আপোনালোকে প্ৰটিন এইবিলাক একে লৈয়ে লওক পাৰিলে ৱে প্ৰটিন এচিটিছ ৱে প্ৰটিন এইবিলাক লওক কিতাপকেইখন লওক নতুন জানানে আছামিয়াৰ বুক যিমানখিনি গাইড বুক চাইড বুক মই যিখিনি ডেছক্ৰিপশ্যনত থৈছোঁ এইবিলাক লৈ আপোনালোকে 100% নিজৰ ফালৰ পৰা দি চাকৰিটো ল'বলৈ এইবাৰ চেষ্টা কৰকে নহ'লে আৰু বহুত পস্তাব কিন্তু মই গাইজ কৈ দিছোঁ যিহেতু অগ্নিবীৰ আহিবলৈ গ'লে আপোনালোকৰ নিজৰ লছ হ'বলৈ গৈছে এইখিনি বস্তুতে আপোনালোকে ল'বলৈ যেনেকৈ নহওক চেষ্টা কৰক কিন্তু চ' এচিডিছ প্ৰটিন লৈ আপোনালোকে পইচা মতলব বাদ দিয়ক ল'লে ল'ব নল'লে নাই দেই গাইছ যদি পাৰে আপোনালোকে প্ৰটিন লৈ এচিডিছ যিটো হৈ বুলি ডেছক্ৰিপশ্যনত থাকিব এইবিলাক লৈ কৰি আপোনালোকে যিমান পাৰে এডভান্স হ'বলৈ চেষ্টা কৰক আৰু এইখিনি পোষ্টতে এটা পোষ্ট আপোনাৰ নামত ল'বলৈ চেষ্টা কৰক নহ'লে পিছত যে আপোনালোকে চাকৰি ল'বলৈ কিমান কষ্ট হ'ব এইটো আপোনালোকে নিজে ভাবি নাপাব আগৰ যুগটো কি আছিল আগৰবাৰ পোষ্টত কেনেকুৱা যুগ আছিলে এতিয়া কেনেকুৱা যুগত যেনেকৈ আমাৰ বাৰত লাহে চবেই কয় আগৰবাৰত কম্পিটিশ্যন কম আছিলে এতিয়া বাঢ়িলে আকৌ সেই ৰিজাৰ্ভেশ্যন কম আছিল আগৰবাৰ এতিয়া বাঢ়িলে চ' তেনেকৈ আপোনালোকে হৈ থাকিব ৰিজাৰ্ভেশ্যন বাঢ়িলে বুলি ক'ব আকৌ পিছত নেক্সট পোষ্টত আকৌ ক'ব কম্পিটিশ্যন আগতকৈ বাঢ়িলে চ' সেইবাবে এইকাৰণে এইখিনি পোষ্টতে আপোনালোকে ল'বলৈ চেষ্টা কৰক আৰু যিখিনি বস্তু দিছোঁ ডেছক্ৰিপশ্যনত আছে ভাল বস্তু 50% এডভান্স হৈ থাকিব চাকৰি এটা লোৱাৰ ক্ষেত্ৰত আপোনালোকে কিতাপৰ পৰা আদি কৰি প্ৰটিনৰ পৰা আদি কৰি আপোনালোকে ল'বলৈ চেষ্টা কৰিব চ' গাইজ আজি ভিডিঅ'টো ইমানখিনিয়ে কেনেকুৱা পালে নাজানো খানাপাৰা ভেটেনেৰী গ্ৰাউণ্ডৰ পৰাই বনাইছোঁ আৰু ইয়াৰ পৰা মোৰ যাবলৈ হৈ গ'ল আৰু আপোনালোকৰ যিখিনি এপইণ্টমেণ্ট ইয়াতে দিব হয়তো ময়ো আহিম আপোনালোকৰ এপইণ্টমেণ্ট যেতিয়া দিব বিতৰণ কৰিব চ' আজি ভিডিঅ'টো ইমানখিনিয়ে ভাল লাগিলে লাইক কৰিব নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে কমেণ্ট এটা দিব নাপাহৰিব ভিডিঅ'টো যদি ভাল লাগিল লাইক এটা আৰু কমেণ্ট এটা দিব নাপাহৰিব ধন্যবাদ গাইজ